উপস্থিত আছো বুঢ়ামৰা আঞ্চলিক বিহু সন্মিলনীত। আজি বুঢ়ামৰা আঞ্চলিক আজি বুঢ়ামৰা বিহু সন্মিলনী ঘোষকৰ দায়িত্ব অৰ্পণ কৰিছে। আজি ঘোষক হিচাপে প্ৰথম বিহু সন্মিলনী দায়িত্ব গ্ৰহণ কৰি কিদৰে আমি অনুষ্ঠানটো চলাম সেই আপোনালোকে পৰৱৰ্তী সময়ত ভিডিঅ'ত দেখিব। ইয়াত দৰ্শক দেখিছে, কিমান দৰ্শক দেখিছে আপোনালোকৰ সামগ্ৰিক পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এখন উক্ত অঞ্চলৰ এখন আটক ধুনীয়া বিহু বুঢ়ামৰা যুৱক সংঘৰ সৌজন্যত আয়োজন কৰিছে। এখন আটক ধুনীয়া বিহু, চাম দৰ্শক, বিপুল দৰ্শক। আজি উক্ত বিহুখনৰ ঘোষকৰ দায়িত্ব মই বহন কৰিছোঁ। চাওক দৰ্শকসকলে চাওক। এক সুন্দৰ পৰিৱেশত আটক ধুনীয়াকৈ বিহুখন আয়োজন কৰিছে। বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি গ'ল শিলত, মামৰেও নধৰে ঘনেও নধৰে, থাকি গ'ল অসমীয়াৰ মাজত সেই বিহুবৰীয়া ৰাইজ। আপোনালোকে বিহু চাবলৈ আহিছে। আপোনালোকক আমনি দিয়াৰ আমাৰ কোনো ইচ্ছা নাই। তথাপিও আমি এই অঞ্চলৰ গৌৰৱ, এই অঞ্চলৰ কৃতিমান ছাত্ৰ ছাত্ৰীসকলক অকণমান মৰম, অকণমান শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ দিব বিচাৰিছোঁ। সেয়েহে বুঢ়ামৰা আঞ্চলিক যুৱ বিহু মঞ্চ বিহু সন্মিলনীয়ে এক ব্যতিক্ৰমী প্ৰয়াসেৰে এই বৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নদীপৰীয়া এই অঞ্চলটোৰ কৃতিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা কাৰ্যসূচী হাতত ৰাখিছিলোঁ। সেয়েহে আমি উক্ত কাৰ্যসূচীটোৰ দিশত আগবাঢ়িব বিচাৰিছোঁ। আমি শ্ৰীমতী পল্লৱী দাসক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এই বৰ্ষ ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই আপাহতে আমাৰ বিহু মঞ্চৰ তৰফৰ পৰা অকণমান মৰম, অকণমান চেনেহ, অকণমান আশীৰ্বাদ দিব বিচাৰিছোঁ। এয়া পল্লৱী দাস। তাৰ পাছতে আমি পলাশজ্যোতি দাসক আমি আমন্ত্ৰণ জনাইছোঁ। বেবিকা দাস মঞ্চলৈ আহক। অভিজিত দাস, মাধুৰ্য দাস, মাধৱ কৃষ্ণ দাস, ৰঞ্জন দাস, দেৱাংগ ভূষণ দাস, ৰঘুমণি দাস, শ্ৰীমতী প্ৰিয়ংকা দাস, শ্ৰীমতী ৰিম্পী শইকীয়া, শ্ৰীমতী কৰবী শইকীয়া, শ্ৰীমতী মাইনা দাস, শ্ৰী ঋতুৰাজ দাস, শ্ৰীমতী জুৰিং আটে, শ্ৰীমতী দিব্যসা নৰ, শ্ৰী প্ৰণৱ পায়ুন, শ্ৰী মণিকান্ত আটে, শ্ৰী ৰাজেন পায়ুন, শ্ৰী জয়গুৰাম পায়ুন। এইসকল কৃতিমান ছাত্ৰ ছাত্ৰীক আজি বুঢ়ামৰা অঞ্চলৰ বুঢ়ামৰা গাঁৱৰ যুৱক সংঘৰ সৌজন্যত আয়োজিত ৰঙালী বিহু সন্মিলন 2024 আমি সম্বৰ্ধনা জনাবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে এইখিনিতে চমুকৈ মই বুঢ়ামৰা গাঁৱৰ যুৱক সংঘৰ বিহু সন্মিলনৰ তৰফৰ পৰা দুআষাৰ ক'ব বিচাৰিছোঁ। তোমালোক আমাৰ জুয়ে পৰা সোণ। আমি বহু সংগ্ৰাম দেখিছোঁ। আপোনালোকে যেন দেখিছে ইয়াৰ প্ৰতিজন ছাত্ৰই একোটা সংগ্ৰাম কৰি আজি এই সফলতা পাবলৈ সক্ষম হৈছে। মই তোমালোকক উদ্দেশ্যে এষাৰেই ক'ম, আমাৰ বহু সময়ত আমি দেখা পাওঁ আমাৰ মঞ্চবোৰত আমি কৃতিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাওঁ, কিন্তু এটা সময়ত তেওঁলোক প্ৰতিষ্ঠিত হৈ
সেই মঞ্চখনৰ ফালে পিছ দিয়ে, সেই মঞ্চখনক পাহৰি যায়। মই তোমালোকক অনুৰোধ জনাইছোঁ, আজি যেন তোমালোকক অকণমান মৰম আৰু শ্ৰদ্ধা দিবৰ বাবে এই দাদাকেইজনে, বিহু সন্মিলনী উদযাপন সমিতিৰ দাদাকেইজনে এটকা বিচাৰি প্ৰতি ঘৰে ঘৰে গৈ এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু তোমালোকক ইয়াত সম্বৰ্ধনা জনাইছে। তোমালোকে যেতিয়া ভৱিষ্যতে একোজন ডাঙৰ মানুহ হ'বা, তেতিয়া তোমালোকৰ এই সংগ্ৰামৰ কাহিনীখিনি সামাজিক মাধ্যমতে আবদ্ধ নাৰাখি এই দাদাসকলক তথা এই মঞ্চখনক সন্মান জনাই তোমালোকে তেতিয়া এই বিহুখন অনুষ্ঠিত কৰিব লাগিব। কিন্তু তেতিয়া এই দাদাকেইজনক পাহৰি গ'লে নহ'ব। কিন্তু বহুতেই দেখা যায় বহু সময়ত বহু মঞ্চত সম্বৰ্ধনা লয়, কিন্তু পাছত সেই মঞ্চখনকে পাহৰি যায়। আশা ৰাখিছোঁ তোমালোকে একোজন ডাঙৰ মানুহ হৈ এই ভোৰামৰা ৰঙালী বিহু সন্মিলনখন মাজুলীৰে নহয় অসমৰ ভিতৰতে 1 নম্বৰ বিহু কৰি তুলিব লাগিব। তোমালোকে আজি সংকল্প লোৱা, তোমালোক আমাৰ বাবে জুইয়ে পুৰা সোণ, তোমালোক আমাৰ বাবে মৰমৰ, আদৰৰ, চেনেহৰ।